ওকে অক্সিডেশন রিডাকশন চাই লো লাষ্ট কি পড়াইছিলোঁ রিডাকশন পঢ়া নাই ন অকল অক্সিডেশন অক্সিডেশন মানে কি অক্সিজেন ইজ এডেড অর হাইড্রোজেন রিমুভ অর লস অফ কি ইলেকট্রন এতিয়া আমি পঢ়িম রিডাকশন কি রিডাকশনটো হ'ল তাৰ উল্টা রিডাকশন হৈ গ'ল কি তাৰ উল্টা এটা মন রিডাকশন কি হ'ব চাইলো রিডাকশন কি হ'ব কি কৈছিলোঁ মই রিডাকশন মানে oxygen is removed or hydrogen is ki added দুই নম্বৰ হৈছে gain of electron gain of কি ইলেকট্রন যদি গেইন অক্সিজেন যদি রিমুভ হয় হাইড্রোজেন যদি কি হয় এড হয় আৰু গেইন অফ ইলেকট্রন যদি কি হয় গেইন হয় এইবিলাকক কি বুলি কোৱা হয় ৰিডাকশন বুলি কয় এই লিখিলো এফালে স্যার এফালে স্যার কপার অক্সাইড প্লাস কার্বন গোজ টু কপার প্লাস কার্বন ডাই অক্সাইড এটা এটা বস্তু মনে ইয়াত অক্সিজেন আছিলে নাই এইটো অক্সিজেন আছিলে অক্সিজেন আছিল তাৰপিছত অক্সিজেন কি হৈ গ'ল তাৰ নাইকিয়া হৈ গ'ল ভালকৈ মন দিব এইটোত চা কপাৰ অক্সাইডত প্ৰথম অক্সিজেন আছিলে কিন্তু পিছত কপাৰত কি অক্সিজেন আছে নেকি নাই তাৰ মানে কি অক্সিজেনটো আঁতৰি গ'ল অক্সিজেন আঁতৰি যোৱা মানে কি ৰিডাকশ্যন মানে এই বস্তুটো হৈ গৈছে কি ৰিডাকশ্যন এইটো কি হৈছে ৰিডাকশ্যন হৈছে এইটো ৰিডাকশ্যন কথাটো বুজি পালিনে আৰু ইয়াত চা কাৰ্বনৰ পিছত অক্সিজেন লাগি গৈছে কাৰ্বনৰ অক্সিজেন লাগে কাৰ্বনৰ অক্সিজেন লগা মানে কি অক্সিডেশ্যন কথাটো বুজি পালি নাই এইটো হৈ গ'ল অক্সিডেশ্যন এইটো কি হয় অক্সিডেশ্যন কপাৰ অক্সাইডৰ পৰা অক্সিজেন গুচি পেলাই কপাৰ হ'ল অক্সিজেন ৰিমুভ হ'ল কাৰ্বনৰ লগত অক্সিজেন কি হ'ল এড হ'ল এইটো হৈ গ'ল অক্সিডেশ্যন এইটো হৈ গ'ল কি ৰিডাকশ্যন এইখিনিলৈকে ক্লিয়াৰ বস্তুটো তো এইটো হৈ গ'ল ৰিডাকশ্যন মানে অক্সিজেন আঁতৰি যোৱা আৰু কাৰ্বনৰ অক্সিজেন এতিয়া চা এই ইকুৱেশ্যনটোত ৰিডাকশ্যন অক্সিডেশ্যন দুইটাই হৈ আছে নাই এনেকুৱা টাইপৰ ৰিয়েকশ্যন ৰেডক্স ৰিয়েকশ্যন বুলি কয় কি ৰিয়েকশ্যন বুলি কয় এইবিলাকক কয় ৰেডক্স ৰিয়েকশ্যন কি ৰিয়েকশ্যন ৰেডক্স ৰিয়েকশ্যন কোনবিলাকক ৰেডক্স ৰিয়েকশ্যন বুলি কয় দ'জ ৰিয়েকশ্যন ইন হুইচ বোথ অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন টেক্স প্লেচ ইয়াত অক্সিডেশ্যনো আছে ৰিডাকশ্যনো আছে নাই তেনেকুৱা টাইপৰ ইকুৱেশ্যনবিলাকক ৰিয়েকশ্যনবিলাকক কি বুলি কোৱা হয় ৰেডক্স ৰিয়েকশ্যন ক্লিয়াৰ লিখিলোঁ ৰেডক্স ৰিয়েকশ্যন CuO প্লাছ কাৰ্বন গোজ টু কপাৰ প্লাছ কাৰ্বন ডাই অক্সাইড বেলেঞ্চ কৰিলোঁ বেলেঞ্চ কৰ কপাৰ এটা আছে অক্সিজেন এটা আছে অক্সিজেন দুটা আছে ইয়াৰ আগত 2 দে অক্সিজেন দুটা হৈ গ'ল লগে লগে কপাৰ চেঞ্জ কৰ কপাৰ দুটা হৈ গ'ল কাৰ্বন এটা আছে মিলি আছে হৈ গ'ল এইখিনিলৈকে কৰ এতিয়া কপাৰ অক্সাইডৰ পৰা কপাৰ হৈছে এইখিনি আমি গম পালোঁ কি হৈ আছে ৰিডাকশ্যন কাৰ্বনৰ পৰা কাৰ্বন ডাই অক্সাইড হৈছে এইটো হৈ গ'ল কি অক্সিডেশ্যন এইখিনিলৈকেতো আপত্তি নাই এতিয়া চাওঁ কপাৰ কাৰ্বনে কি কৰিলে ৰিডাকশ্যন মানে কি ৰিডাকশ্যন মানে অক্সিজেনটো আঁতৰাই আন কনচেপ্টটো ভালকৈ ক্লিয়াৰ কৰিব ৰিডাকশ্যন মানে অক্সিজেনটো আঁতৰাই আনা হাইড্ৰজেনটো লগাই দিয়ে ইয়াত হাইড্ৰজেনৰ কথা নাহে যেতিয়া মই অক্সিজেন কৈ আছোঁ অক্সিজেনটো আঁতৰাই আনা ৰিডাকশ্যন মানে কি অক্সিজেনটো আঁতৰাই আনে অক্সিজেনটো যোনে আঁতৰাই আনিব সি ৰিডিউচিং এজেণ্ট হ'ব নাই সি এটা এজেণ্ট হয় নে নহয় যে মই তাৰ পৰা এইটো কাঢ়ি আনিম কি এজেণ্ট অক্সিজেন আঁতৰাই আনাটো কি ৰিডাকশ্যন কি অক্সিজেন আঁতৰাই আনিছে সেইকাৰণে কি এজেণ্ট হ'ব ৰিডিউচিং এজেণ্ট কি এজেণ্ট ৰিডিউচিং এজেণ্ট বুজি পাই আছ বস্তুটো বুজি পাই আছ নাই আকৌ কৈছোঁ ৰিডাকশ্যন মানে কি অক্সিজেনটো আঁতৰি যোৱাটো কি কয় ৰিডাকশ্যন বুলি কয় এতিয়া অক্সিজেনটো যোনে আঁতৰাই আনিব তাক কি বুলি ক'ব ৰিডিউচিং এজেণ্ট কি এজেণ্ট কি কেনেকুৱা এজেণ্ট বুলি মই অক্সিজেনটো টানা এজেণ্ট অক্সিজেন টানা মানে কি ৰিডিউচ কৰা সেইকাৰণে ৰিডিউচিং এজেণ্ট
তো ইয়াত অক্সিজেন কোনে টানি আছে? কাৰ্বনে টানি আছে। কাৰণ অক্সিজেন কাৰ লগত আছিলে? কপাৰৰ লগত আছিল। কিন্তু কাৰ্বনে অক্সিজেনটো টানি পেলাই নিজৰ লগলৈ গুচি আহিল। অক্সিজেনটো ইয়াৰ পৰা কি? কাৰ্বনে ইয়াৰ পৰা অক্সিজেনটো টানিছেনে নাই? সেইকাৰণে কাৰ্বন ইজ দ্য ৰিডিউচিং এজেণ্ট। কাৰ্বন ইজ কি? ৰিডিউচিং এজেণ্ট। কাৰ্বন ইজ কি এজেণ্ট? ৰিডিউচিং এজেণ্ট হ'ল। এতিয়া উল্টাকে চাওক, অক্সিজেন এড হোৱা মানে কি? অক্সিডেশ্যন। অক্সিজেন এড হোৱা মানে কি? অক্সিডেশ্যন। এতিয়া কোনোবাই যদি অক্সিজেনটো প্ৰভাইড কৰে তেনেহ'লে সি অক্সিডাইজিং এজেণ্ট হ'ব নাই? কাৰণ অক্সিজেন প্ৰভাইড মানে কি? অক্সিজেন দি আছে। অক্সিজেন দিয়া মানে কি? অক্সিজেন লোৱা মানে অক্সিডেশ্যন। সি অক্সিজেন যদি দিছে তেনেহ'লে কি হ'ব? সি অক্সিডাইজিং এজেণ্ট। তে অক্সিজেনটো কাৰ্বনক কোনে দিলে? ই দিলে নে নাই? ইয়াৰ তাতহে আছিলে, ইয়ে অক্সিজেনটো কাৰ্বনক দিলে। সেইকাৰণে কপাৰ অক্সাইডটো কি? অক্সিডাইজিং এজেণ্ট। কপাৰ অক্সাইড পুৰাটো, কপাৰ অক্সাইডটো কি? অক্সিডাইজিং এজেণ্ট। এতিয়া এটা বস্তু বুজি ল, অক্সিডেশ্যনত যদি পাহৰি যাওঁ এটা মনত ৰাখিবি, অক্সিডেশ্যনত ৰিডিউচিং এজেণ্ট থাকে, ৰিডাকশ্যনত অক্সিডাইজিং এজেণ্ট থাকে। উল্টা, অক্সিডেশ্যনত ৰিডিউচিং এজেণ্ট থাকিব। কিয়? কাৰণ অক্সিডেশ্যনত ৰিডিউচিং এজেণ্ট কিয় থাকে? কাৰণ অক্সিডেশ্যন মানে সি যিটো অক্সিজেন পাব সি কাৰোবাৰ পৰা কাঢ়ি আনিব লাগিব, সেইকাৰণে সি ৰিডিউচিং এজেণ্ট। ৰিডাকশ্যনত অক্সিডাইজিং এজেণ্ট কিয় থাকে? ৰিডাকশ্যনত মানে কি? অক্সিজেনটো দিব লাগিব না, সি অক্সিজেনটো দি দিয়ে বেলেগক, সি নিজৰ অক্সিজেনটো কি? দি দিয়ে, সেইকাৰণে সি অক্সিডাইজিং এজেণ্ট। কপাৰ অক্সাইডে অক্সিজেনটো ইয়াক দি দিলে, ই ৰিডিউচ হৈ গ'ল। ই কি হৈ গ'ল? ৰিডিউচ হৈ গ'ল। ৰিডিউচ হ'ল নে নাই? ই ইয়াক দি দিলে, দি পেলাই ই ৰিডিউচ হ'ল নে নাই? ৰিডিউচ হৈ গ'ল না। কাৰ্বনে অক্সিজেন লৈ পেলাই অক্সিডাইজড হৈ গ'ল। কি হৈ গ'ল? অক্সিডাইজড। ই অক্সিজেনটো ইয়াক দিলে, ই দিয়াৰ কাৰণে ই অক্সিডাইজিং এজেণ্ট। ই অক্সিজেনটো লৈ ল'লে, সেইকাৰণে ই কি এজেণ্ট? ৰিডিউচিং এজেণ্ট। বুজি পালি বস্তুটো? এইটো জিংক অক্সাইড প্লাছ কাৰ্বন গোজ টু Zn প্লাছ CO2। চেম বস্তু, চেম বস্তু। ইয়াত এতিয়া কি কি নাই? 2, ইয়াত 2 দে, ইয়াত 2 দে। এতিয়া মোক ক কাৰ্বন মনক্সাইড, সৰি কাৰ্বন ডাইঅক্সাইড নহয় দেই, ভুল হৈছে। কাৰ্বন মনক্সাইড। এতিয়া চা, জিংক অক্সাইড প্লাছ কাৰ্বন গোজ টু Zn প্লাছ কাৰ্বন মনক্সাইড। এতিয়া ইয়াত অক্সিডেশ্যন কোনটো, ৰিডাকশ্যন কোনটো? মোক ক কোনটো অক্সিডেশ্যন হ'ব? অক্সিডেশ্যন কোনটো? অক্সিডেশ্যন কোনটো? অক্সিডাইজড কোৱা নাই, অক্সিডেশ্যন কোনটো? অক্সিডেশ্যন ৰিয়েকশ্যন কোনটো? আচ্ছা, এইটো কি ৰিয়েকশ্যন, এইটো কি ৰিয়েকশ্যন? এইটো ক। ওপৰটো কি ৰিয়েকশ্যন? ৰিডাকশ্যন। তলৰটো কি ৰিয়েকশ্যন? বুজি পাইছ? কাৰণ ইয়াৰ লগত অক্সিজেন লগ হৈছে, ইয়াৰ পৰা অক্সিজেনটো কি গুচি গৈছে, হ'ল। এতিয়া মোক ক ইয়াত অক্সিডাইজিং এজেণ্ট কোনটো? কোনটো অক্সিডাইজিং এজেণ্ট? ৰিডাকশ্যনটো, ৰিয়েকশ্যনটো। ইয়াত এই গোটেইকেইটাত এইটো 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 এই চাৰিটাত অক্সিডাইজিং এজেণ্ট কোনটো? জিংক অক্সাইড। জিংক অক্সাইড ইজ দ্য কি? অক্সিডাইজিং এজেণ্ট। কাৰণ ই ইয়াৰ অক্সিজেনটো ইয়াক প্ৰভাইড কৰিব, সেইকাৰণে ই অক্সিডাইজিং এজেণ্ট হ'ল। ৰিডিউচিং এজেণ্ট কোনটো? কাৰ্বন। কাৰ্বন ইজ দ্য ৰিডিউচিং এজেণ্ট, কাৰণ ই ইয়াৰ পৰা অক্সিজেনটো কি কাঢ়ি ল'ব, সেইকাৰণে সি ৰিডিউচিং এজেণ্ট। এই ৰিডিউচিং এজেণ্টটো ক'ত আছে? অক্সিডেশ্যন আছে নাই? অক্সিডেশ্যনটো ক'ত আছে? ৰিডাকশ্যন আছে নাই? এতিয়া বুজি পাই আছো বস্তুটো। এতিয়া জিংক অক্সাইডে অক্সিজেনটো নি পেলাই কি হ'ল? ৰিডিউচ হ'ল, সেইকাৰণে Zn ইজ ৰিডিউচড, জিংক ইজ কি? ৰিডিউচড। আৰু কাৰ্বন মনক্সাইড ইজ কি? অক্সিডাইজড। ই অক্সিডাইজড, ই ৰিডিউচড। ই অক্সিডাইজিং এজেণ্ট, ই ৰিডিউচিং এজেণ্ট। এইটো হ'ল ৰিডাকশ্যন, এইটো হ'ল কি? অক্সিডেশ্যন। ক্লিয়াৰ? corrosion sir, corrosion কি? corrosion হৈছে যেতিয়া মেটাল কি হয়? destroy হয়। যিটো প্ৰসেছত মেটাল destroy হয় তাকে কি বুলি কোৱা হয়? corrosion বুলি কয়। তো corrosion হৈছে কি? the process by which the metal is destroyed by moisture, air, oxygen, oxygen to air থাকে, moisture, air, water is called কি? corrosion. কিয় নাই আহিব তো corrosion কি? corrosion is the process by which metal is destroyed
by air, water, moisture is called কি corrosion. যে corrosion example rusting of কি iron. Rusting of কি iron. Example কি rusting of rusting of কি iron. Green coating on কি green coating on কি copper. Black coating on কি সিলভার. এইকেইটা মনে রাখিবি দেই. কাট কোট কি কালার আহে গ্রিন কোটিং আর ব্ল্যাক কোটিং এটা মনে রাখিবি. জেনারেলি সিলভার মানে রূপ না. জেনারেলি সিলভার ডেস্ট্রয় নহয়. নহ'লে আমি ৰূপৰ চেইন যে পিন্ধি থাকোঁ ইমান পটককৈ নহয়, কিন্তু বহুত বছৰ পিন্ধি থকাৰ পিছত তাত হাইড্ৰজেন ছালফাইড লগ হয়. কি হয় হাইড্ৰজেন ছালফাইড. বাইদেউ যেতিয়া অক্সিডাইজ হৈ যায়, অক্সিজেনৰ কাৰণে বহুত প্ৰচেছ লাগে, মানে বহুত দিন লাগে, কিন্তু হাইড্ৰজেন ছালফাইড লগ হোৱাৰ লগে লগে চিলভাৰটো কি হৈ যায় ডেষ্ট্ৰয় হৈ যায়. তো যি হওক অকল যে অক্সিজেন লাগিলে ডেষ্ট্ৰয় হ'ব এইটো কোনো কথা নাই. তো গ্ৰীণ কোটিং অন কি কপাৰ. কপাৰৰ কালাৰ কেনেকুৱা থাকে ব্ৰাউন কালাৰ থাকে. এইটো কালাৰটো কি হৈ যাব গ্ৰীণ হৈ যাব. চিলভাৰৰ কালাৰ কি থাকে গ্ৰে কালাৰ থাকে না চিলভাৰ. গ্ৰে কালাৰটো কি হৈ যায় ব্লেক. তো গ্ৰে কালাৰ চিলভাৰৰ অৰিজিনেল কালাৰ কি গ্ৰে আৰু ইয়াৰ কালাৰ কি ব্ৰাউন. তো ব্ৰাউনটো গৈ পেলাই কি হৈ যায় গ্ৰীণ, গ্ৰেটো হৈ যায় কি ব্লেক আৰু আইৰণটো কি হয় ৰাষ্ট. এয়া কি হৈ যায় কৰ'চনৰ এক্সাম্পল. কথাটো বুজি পালে নে নাপালে? কৰ'চনৰ এইবিলাক হৈ গ'ল কি এক্সাম্পল. কৰ'চন হৈছে কি আগত লিখি ল. কৰ'চনটো কি আগত বুজি ল. কৰ'চনটো কি যিটো প্ৰচেছত মেটেলটো কি হয় ডেষ্ট্ৰয় হয়. কাৰ কাৰণে এয়াৰৰ কাৰণে ৱাটাৰৰ কাৰণে. এটা বহুত দিন যদি মই লোহাৰ টুকুৰা এটা যদি ৰাখি দিওঁ তো এয়াৰ ৱাটাৰ ডাষ্ট পাৰ্টিকলছ মইশ্চাৰ লগ হৈ এইটো কি হ'ব ৰাষ্ট হৈ যাব. এইটো হৈ গ'ল কি কৰ'চন. তাকে কি বুলি কয় কৰ'চন বুলি কয়. লিখি লওক কৰ'চন লিখ. ৰেঞ্চিডিটি ৰেঞ্চিডিটি কি আমাৰ ফুড খানাত যিটো বস্তু অইল ফেটছ যিটো থাকে সেই বস্তুটো যেতিয়া অক্সিডাইজড হয় কি হয় এইটো অক্সিডাইজ মানে যেতিয়া অক্সিজেন তাক এটেক কৰে, যেতিয়া অক্সিজেন আহি লগ হয় অক্সিডাইজড হয় তেতিয়া কি হয় তাৰ টেষ্ট আৰু স্মেলটো কি হৈ যায় চেঞ্জ হৈ যায়, ৰেঞ্চিড হৈ যায়, খানাটো বেয়া হৈ যায়, গেলিব ধৰে. তো এই প্ৰচেছটোকে ৰেঞ্চিডিটি বুলি কয়. কথাটো বুজি পালে নে নাই? মানে কি হয় যিটো আমাৰ ফুড আমাৰ যিটো খানাত কি থাকে অইল থাকে নাথাকে অইল থাকে ফেটছ থাকে. তো সেই খানাবিলাক কি হয় যেতিয়া অক্সিডাইজড হয়, অক্সিডাইজড হোৱাৰ লগে লগে কি হৈ যায় ই ৰেঞ্চিড হয়. খানাটো কি হৈ যায় ৰেঞ্চিড হৈ যায়. ফুডটো ৰেঞ্চিড হয়. ৰেঞ্চিড হোৱাৰ লগে লগে তাৰ টেষ্ট আৰু স্মেলটো কি হৈ যায় চেঞ্জ হৈ যায়. তো যিটো প্ৰচেছত হয় সেই প্ৰচেছটোকে কি বুলি কোৱা হয় ৰেঞ্চিডিটি বুলি কয়. ক্লিয়াৰ? তো তাৰ আগত মই এটা কথা কৈ দিওঁ দেই. কৰ'চন যিটো কৰিছিলোঁ মই কৰ'চনৰ প্ৰিভেনশ্যনৰ কাৰণে কি লাগে প্ৰিভেনশ্যনছ. কৰ'চনটো ৰখাবৰ কাৰণে আমি কি কৰিব পাৰোঁ পেইণ্ট কালাৰ. আমি এতিয়া ব্ৰিজবিলাক যে আছে লোহাৰ ব্ৰিজবিলাক লগত কালাৰ কৰিলে কালাৰ গেলভেনাইজেশ্যনছ এটা প্ৰচেছ গেলভেনাইজিং কৰিব পাৰোঁ বা এনডাইজিং কৰিব পাৰোঁ. এইবিলাক কি বস্তু এইটো পিছত গম পাবি. তো পেইণ্ট জেনেৰেলি আমি কি কৰিব পাৰোঁ পেইণ্ট কৰিব পাৰোঁ. একে সহজ বস্তু হৈছে পেইণ্ট. আমি পেইণ্ট কৰিব পাৰোঁ, গেলভেনাইজিং প্ৰচেছ কৰিব পাৰোঁ, এনডাইজিং কৰিব পাৰোঁ. এনে লিখি ৰাখচোন ফৰ প্ৰিভেনশ্যনছ অফ কৰ'চনছ আমি কি কৰিব পাৰোঁ গেলভেনাইজিং, কি কৰিব পাৰোঁ পেইণ্ট কৰিব পাৰোঁ, গেলভেনাইজেশ্যন এটা প্ৰচেছ আছে, এনডাইজিং এটা আছে, এনডাইজিং এটা প্ৰচেছ আছে. তো এইকেইটা হ'ল ৰেঞ্চিডিটিৰ প্ৰিভেনশ্যন. ৰেঞ্চিডিটি প্ৰিভেনশ্যন কি মানে আমাৰ যিটো ফুড থাকে ফুডত যদি অক্সিজেন যদি এড কৰিব নহয় এড কৰিব নোৱাৰে তেতিয়া আমি কি ৰাখিব লাগে ওচৰত এণ্টি অক্সিডেণ্ট ৰাখিব লাগে. ধৰি লওঁ এইটো ফুড হয় কিবা এটা ফুড পাৰ্টিকলছ, ইয়াৰ এটা ফুড পাৰ্টিকলছ আছে ধৰি লওঁ ইয়াত অইল আৰু কি আছে ফেটছ আছে. তো এইটোতো অক্সিজেন এটেক কৰিব, অক্সিডেশ্যন হ'ব, অক্সিডাইজ হ'বই. এতিয়া তাৰ ওচৰত বা তাৰ লগতে যদি মই এণ্টি অক্সিডেণ্ট ৰাখোঁ যেনে হালধি এটা এণ্টি অক্সিডেণ্ট হয়, টাৰ্মাৰিক এণ্টি অক্সিডেণ্ট হয়. টাৰ্মাৰিক যদি মই ৰাখি দিওঁ তেনেহ'লে ই ধৰি লওক যদি এদিনত যদি বেয়া হয় তেতিয়া কি এদিনত বেয়া নহয় ওচৰত যদি মই টাৰ্মাৰিক ৰাখি দিওঁ. কাৰণ টাৰ্মাৰিক অক্সিডেণ্টটো কি এণ্টি অক্সিডেণ্ট, সেই অক্সিডেণ্টত ইয়াত অক্সিডাইজ হ'ব নিদিয়ে.
কেঁচা হালধি কথাটো বুজি পালি এণ্টি অক্সিডেণ্ট যেনেকৈ আৰু আছে এণ্টি অক্সিডেণ্ট হ'লে এতিয়া টাৰ্মাৰিক ঘৰত জেনেৰেলি চবৰ ঘৰতে পায় গতিকে টাৰ্মাৰিক ৰাখি দিলে বা ফুড কণ্টেইনিং মানে কি এয়াৰ টাইট কণ্টেইনাৰত যদি আমি যদি ৰাখোঁ এয়াৰ টাইট ৰাখিলে কি হয় কোনো এয়াৰ সোমাব নোৱাৰে না এয়াৰ সোমাব নোৱাৰিলেও কি হয় ফুড বেয়া নহয় সেইকাৰণে চিপছৰ পেকেটত কি ৰখা হয় নাইট্ৰজেন চিপছৰ পেকেটত কি দিয়ে নাইট্ৰজেন দিয়ে কিয় নাইট্ৰজেন দিয়ে কাৰণ নাইট্ৰজেনে অক্সিজেনক কি নাইট্ৰজেনে কি হয় অক্সিডাইজ হ'ব নিদিয়ে নাইট্ৰজেনে অক্সিডাইজ হ'ব কি নিদিয়ে অক্সিজেন এড হ'ব নিদিয়ে নাইট্ৰজেন সেইকাৰণে হেৰি পেকেটত কি চিপছৰ পেকেটত কি ৰখা চিপছৰ পেকেটত কি ৰখা হয় নাইট্ৰজেন ৰখা হয় এতিয়া চিপছৰ পেকেট খুলি দিয়াৰ লগে লগে নাইট্ৰজেনটো পাতলা গেছ ওলাই গুচি যায় উৰি যোৱাৰ লগে লগে এইটো খালী হৈ গ'ল না এতিয়া কাষত যিখিনি এয়াৰত যিখিনি অক্সিজেন আছিল অক্সিজেন এটাক এটেক কৰে অক্সিডাইজ হৈ যায় সেইকাৰণে সেমেকি যায়